তো ভাই লোক ইমান দিনে এলকালাইনযুক্ত পানীৰ কথা শুনি আহি আছিলো যোনটো খালে ডায়াবেটিস গেষ্ট্ৰিকৰ প্ৰব্লেম হাৰ্টৰ প্ৰব্লেম স্কিনৰ প্ৰব্লেম কিডনি প্ৰব্লেম হাই ব্লাড প্ৰেছাৰ আৰু লগতে কেঞ্চাৰৰ দৰে বেমাৰ বোলে ভাল হৈ যায় তো কি এই এলকালাইনযুক্ত পানী আৰু ইয়াৰ পৰা আৰু কি কি বেনিফিট হয় সেইখিনি আমি ভালকৈ জানি আছো কিন্তু তাৰ আগতে এটা ভাল খবৰ মানে আমাৰ গোৱালপাৰা জিলাৰ নয়াপাৰাত সমগ্ৰ অসমৰ ভিতৰতে আজি পোনপ্ৰথমবাৰৰ বাবে এলকালাইনযুক্ত পানীৰ এটা কমাৰ্চিয়েল প্ৰজেক্ট মুকলি কৰা হৈছে আৰু এই প্ৰজেক্টটোৰ নাম ৰখা হৈছে পিয়ৰ লাইফ বিভৰেজ আৰু এইফালে আছে এই প্ৰজেক্টটোৰ অনাৰ আফতাফ আৰু মমিদুল ইছলাম বাৰু এতিয়া কথাটো হল এলকালাইনযুক্ত পানী কাক কোৱা হয় তো এলকালাইনযুক্ত পানী হৈছে সেইখিনি পানী যোনখিনি পানীৰ পিএইচ লেভেলটো মানে পটেনশিয়াল অফ হাইড্ৰজেনৰ লেভেলটো 7 ৰ ওপৰত থাকে মানে 7 ৰ পৰা 14 ৰ ভিতৰত থাকে আৰু যোনখিনি পানী 7 ৰ তলত থাকে সেইখিনি পানীক এসিডিক পানী বুলি কোৱা হয় বাৰু এইফালে আছে এলকালাইনযুক্ত পানীৰ মেইন মেচিনটো আৰু ইয়াৰ পৰা ঘণ্টাত 500 লিটাৰ এলকালাইন ওয়াটাৰ জেনাৰেট কৰা হয় আৰু পানীখিনি জমা হয় এই ড্ৰামটোত বাৰু ইয়াৰ পৰা এলকালাইনযুক্ত পানীৰ লগতে আৰু ডিষ্টিল ওয়াটাৰো সাপ্লাই কৰা হ'ব মানে আপোনালোকক যদি ডিষ্টিল ওয়াটাৰ লাগে তেতিয়াহলে আপোনালোকে বঢ়িয়াকৈ ইয়াৰ পৰা ডিষ্টিল ওয়াটাৰ ল'ব পাৰিব চাইছে ডাইৰেক্ট ইয়াতে প্লান লগোৱাই আছে আৰু এওঁলোকে ডিষ্টিল ওয়াটাৰৰ নাম ৰাখিছে ডিষ্টিল ওয়াটাৰ এনাৰ্জি যোনটো আপোনালোকে 1 লিটাৰ 2 লিটাৰ আৰু 5 লিটাৰৰ জাৰত পাব আৰু আৰৰ পানীটোৰ নাম ৰাখিছে অমৃত জল আৰু লগতে এলকালাইনযুক্ত পানীটোৰ নাম ৰাখিছে এলকালাইন ড্ৰপস বাৰু এতিয়া আমি এলকালাইনযুক্ত পানীৰ বিষয়ে ভালকৈ জানিম আৰু জনাবলৈ এইফালে আছে ৰঞ্জিত মজুমদাৰ ডাঙৰীয়া এলকালাইন পানীৰ যেটো পিএইচ মিনিমাম পিএইচ বেলেন্স থাকিবলৈকে 7.5 ওপৰলৈকে আমি বঢ়াব পাৰো সেই সুবিধা আমাৰ ইয়াত আছে এইখন হল আমাৰ টোটেল আরও প্ল্যান্ট গোটেই ইয়াৰ পৰা পানী আহি আমাৰ ডাইৰেক্ট আমাৰ এলকালাইন যেটো মেচিন এই মেচিনত আহিব ইয়াৰ পৰা আমাৰ ইয়াত ৰিজাৰ্ভ হ'ব ইয়াতে ৰিজাৰ্ভ হ'ব আপোনালোক অলপ ষ্টাডি কৰিলে গম পাব যে এলকালাইন পানী ইউজ কৰিলে কি কি বেনিফিট আছে সেই বেনিফিট বিলাক আমাৰ ইয়াত আমাৰ একদম ধুনিয়াকে ডিটেইলস দিয়া আছে যে বেনিফিট অফ এলকালাইন আয়নিজড ওয়াটার প্ৰথমত ইয়াত আমি হাইড্ৰোজেন পাও ইয়াত আমি ডিটক্সিফিকেশন মানে আমাৰ শৰীৰত যিখিনি টক্সিন থাকে সেই টক্সিন কিনি আমি বাহিৰ কৰিব পাৰো এই এলকালাইন পানী ব্যৱহাৰ কৰিলে আমাৰ ওয়েট লস হয় লগতে এন্টি এজিং আছে এইটো পানী ব্যৱহাৰ কৰিলে আমাৰ ইমিউনিটি বুস্ট হয় হার্ট হেলথ এলকালাইন পানী যদি ব্যৱহাৰ কৰে এই হাৰ্টৰ প্ৰব্লেমৰ পৰাও মানে কি হ'ব পাৰে মানে এখানে লিখা আছে বঢ়িয়াকৈ চাব পাৰে হার্ট হেলথ এন্ড ব্লাড প্ৰেছাৰ বঢ়িয়াকৈ লিখা আছে লিভাৰ হেলথও ভাল হয় বৰ্ন হেলথ ভাল হয় তো এলকালাইনযুক্ত পানীৰ বেনিফিট খিনি আপোনালোকে অলৰেডি গম পাই গৈছে আৰু এলকালাইনযুক্ত পানী ব্যৱহাৰ কৰিলে গেষ্ট্ৰিকৰ পৰা আৰম্ভ কৰি কেঞ্চাৰলৈকে বেমাৰ ভাল হ'ব নে নাই সেইটো আমি যেহেতু নিশ্চয় কৰি চোৱা নাই যেহেতু নতুনকৈ প্ৰজেক্টটো আৰম্ভ হৈছে গতিকে লাহে লাহে আমি গম পাই যাম কিন্তু এইটো ক'ব পাৰো যে এলকালাইনযুক্ত পানীৰ বহুত বেছি উপকাৰিতা আছে